বৰ্তমান চৰকাৰ আজি অস্থিৰ তেওঁলোকে গম পাই গৈছে যে 1.5 বছৰ পিছত তেওঁলোকে চকি যাবগৈ আৰু সেই কাৰণে এতিয়া বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক কথা আৰু বিভিন্ন ধৰণৰ এনেকুৱা কিছুমান কথা ক'বলৈ বিচাৰিছে যাৰ জৰিয়তে তেওঁলোকে ভাবে যে ৰাইজে তেওঁলোকৰ গোটেই বিফলতা পাহৰি যাব ৰাইজে তেওঁলোকৰ গোটেই ভুলবোৰ পাহৰি যাব মই বিনম্ৰভাৱে অনুৰোধ কৰিছো ৰাইজক মূৰ্খ বনাবলৈ চেষ্টা নকৰিব ৰাইজক অপমানিত নকৰিব 1.5 বছৰ আছে এই 1.5 বছৰ ভিতৰত কিছু ভাল কাম কৰক 1.5 বছৰ আছে এই 1.5 বছৰ ভিতৰত কিছু ভাল কাম কৰক প্ৰথম ভাল কাম কি কৰিব লাগে যে আমাৰ মানুহক ঘৰৰ ওপৰত যে স্মাৰ্ট মিটাৰ জোৰ জবস্তি লগাইছে সেই স্মাৰ্ট মিটাৰ উঠাই দিব লাগে এয়া প্ৰথম কাম দ্বিতীয় কাম কি কৰিব লাগে দ্বিতীয় কাম হ'ব লাগে যে বাগানৰ ভিতৰত যে আমাৰ ড্ৰেনেজৰ লাইন নাই বাগানৰ লাইনৰ ভিতৰত নালাবোৰ আমাৰ চাফা কৰা নাই ভালকে তেওঁলোকে বনোৱা নাই এই নালাবোৰ তেওঁলোকে ঠিক কৰক এয়া হ'ল দ্বিতীয় কাম তৃতীয় কাম কি কৰিব লাগে যে আজি তাৰিখত আমাৰ বহুত ল'ৰা ছোৱালী চৰকাৰী ব্যাটাৰী গ'ল আজি তাৰিখত বহুত ল'ৰা ছোৱালী চৰকাৰী আঁচনিৰ পৰা বঞ্চিত যিদৰে শিক্ষা বিভাগৰ পৰা চাহ উন্নয়ন বিভাগৰ পৰা স্কলাৰশ্বিপ পাব লাগে তেওঁলোকে পোৱা নাই যাৰ ফলত কি হৈছে যে তেওঁলোকে স্কুল তেওঁলোকে মেট্ৰিক পৰীক্ষা দিব পৰা নাই তৃতীয় শ্ৰেণীত স্কুল এৰিবলৈ হৈছে চতুৰ্থ শ্ৰেণীত স্কুল এৰিবলৈ হৈছে তো আমাৰ বাগান অঞ্চলৰ যুৱক যুৱতীসকলৰ বাবে শিক্ষা ক্ষেত্ৰত যিমান টকা বণ্টন কৰা গৈছে এটা টকা তেওঁলোকে ব্যৰ্থ কৰিব নালাগে গোটেই টকাৰ যিবোৰ আমাৰ ৰাইজে পাব লাগে সুবিধাবোৰ সেই সুবিধা ৰাইজক দিয়ক এইবোৰ কাম অহা 1.5 বছৰ ভিতৰত কৰক যোৱা 4-5 বছৰৰ পৰা আমাৰ বাগানৰ মহিলাসকলে কৈছে যে ইমান আমি কষ্ট কৰিছো গোটেই দিন আমি শ্ৰম কৰো আৰু তাৰ পিছত আমি ঘৰলৈ যাওঁতে যাওঁতে আমাৰ ৰাস্তা অৱস্থা সব আমাৰ বাগানৰ ভিতৰত তেওঁলোকে এটিএম খোলা কথা আছিলে এটিএম তেওঁলোকে খোলা নাই দূৰ দূৰণিলৈকে মোক বজাৰলৈ যাব লাগে এটিএম লৈ যাব লাগে তাৰ কাৰণে একো সুবিধা কৰা নাই এই মহিলাসকলৰ কথাবোৰ শুনক এই মহিলাসকল আজি তেওঁলোকে চিন্তিত যে আজি কি হৈ আছে আজি বাগানৰ ক্ষেত্ৰত কি উন্নয়ন হৈ আছে এই 1.5 বছৰ ভিতৰত তেওঁলোকে আমাৰ শ্ৰমিকৰ কথা শুনক শ্ৰমিকে কৈ আছে যে আজি মজুৰি ঘৰুৱা দূৰতকৈ আজি বেলেগ বেলেগ ঠাইত আমি দেখি পাইছো যে বাগানবোৰ বন্ধ হৈ গৈছে চৰকাৰী বাগান বন্ধ হৈ গৈছে বেলেগ বেলেগ ঠাইত আমি দেখা পাইছো যে কোনোবা এজন চৰকাৰৰ শক্তিশালী মন্ত্ৰী নিজৰ ভাইক বা ককায়েকৰ নামত বাগান কিনি আকৌ বাগানটো ভালকৈ চলাব পৰা নাই এনেকুৱা পৰিস্থিতি আৰু এনেকুৱা পৰিস্থিতিৰ পৰা ৰাইজে এতিয়া পৰিত্ৰাণ বিচাৰিছে আৰু ৰাইজৰ আগত এটাই আস্থা ৰাইজৰ আগত এটাই বিকল্প সেয়া হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ দল আৰু সেই কাৰণে আমি মানুহক এইখিনি কথা বুজাব লাগিব আৰু মানুহ এতিয়া বুজিবলৈ আৰম্ভ কৰিছে হ'ব পাৰে ইয়াৰ পূৰ্বে যেতিয়া আপোনালোকে নিজৰ বাগানৰ লাইনত যায় আপোনালোকৰ সভাত বা আপোনালোকৰ কথা কোনো নুশুনে সকলোৱে কয় কি নহয় আমি বিজেপি পৰা ইটো পাইছো তামুক পাইছো সেইটো পাম সপোন চাই থাকে কিন্তু এতিয়া মই নিজে অনুভৱ কৰিছো যোৰহাট লোকসভা নিৰ্বাচনৰ পিছত মই নিজে অনুভৱ কৰিছো যে আজি পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া কোৱাৰ দৰে এতিয়া কোনো টকা পইচা দি এতিয়া বাগানৰ মানুহ ভোট কিনিব নোৱাৰে যদি আমি বাগানৰ মানুহৰ মাজত সোমাই ভালদৰে আমি সংগঠন কৰো এতিয়া কোনো মানুহে বা দল বা সংগঠন টকা পইচা দি বাগানৰ মানুহ ভোট কিনিব নোৱাৰে আৰু সেইটো আমাৰ কাৰণে ভাল কথা নহলে এটা কি চৰ্চা হৈছিল এটা বেলেগ ধৰণৰ চিন্তা আছিল সমগ্ৰ অসমৰ এটা চিন্তা আছিলে যে বাগানৰ মানুহক অলপ মদ খুৱাই বাগানৰ মানুহক অলপ টকা পইচা দিলে তেওঁলোকৰ আমাক ভোট আমি ল'ব পাৰো এনেকুৱা এটা চিন্তা আছিলে বাগানৰ মানুহৰ প্ৰতি মই ভাল পাইছো যে আজি ডিব্ৰুগড় হওক যোৰহাট হওক কাজিৰঙা হওক আজি নগাঁৱত আমি দেখা পাইছো যে বাগান অঞ্চলৰ এই যে এটা ভুৱা ছবি তেওঁলোকৰ প্ৰতি দাঙি ধৰি থৈছিল এতিয়া সেই ছবিটো ভাঙিছে আৰু তেওঁলোকে আজি নিজৰ বিবেকৰ জৰিয়তে ভোটদান কৰিছে আৰু প্ৰত্যেক অঞ্চলত বাগান অঞ্চলত বিশেষকৈ আমি কংগ্ৰেছ দলৰ ভোট আগতকৈ বেছি বাঢ়া আমি দেখা পাইছো আজি ডিব্ৰুগড় ভিতৰতো
বাগানৰ ভিতৰত যদি তৃতীয় শক্তি নাথাকিলেহেঁতেন, গোটেই বাগানৰ আমাৰ ভোটটো কংগ্ৰেছৰ বাকচত পৰিলেহেঁতেন আৰু আমাৰ ইণ্ডিয়া এলায়েন্সৰ পাৰ্টীয়ে জিকিলেহেঁতেন। যিয়ে নহওক, আজিৰ তাৰিখত বাকী যিমানবোৰ দল আছে এতিয়া চব নিজৰ দল পাহৰি গৈছে। আম আদমি পাৰ্টিৰ মানুহবোৰ এতিয়া আমাক যোগদান কৰিছে। অলপ দিন আগতে টিএমচি আমাৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়া আজি তেওঁ নিজৰ পদৰ পৰা পদত্যাগ কৰিছে। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হতাশ হৈ গৈছে, কি কৰো এনেকুৱা অৱস্থা। সেই ধৰণৰ কিছুমান আৱেগিক কথা কৈছে, যি কথা এতিয়া আৰু অসমৰ জনসাধাৰণ বিশ্বাস নকৰে। অসমৰ জনসাধাৰণ ৰাজনৈতিকভাৱে সচেতন, গম পাই গৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নাটক কৰি আছে, মাত্ৰ আমাক বিভাজিত কৰি নিজকে আৰু ধনী কৰিবলৈ বিচাৰিছে। আজি এটা জিলাত তেওঁলোকে এৰি দিয়া নাই য'ত তেওঁলোকে মাটি কিনা নাই। আজি মাজুলীৰ ভিতৰতো তেওঁলোকে মাটি কিনিছে। এনেকুৱা এটা ভোগ, এনেকুৱা এটা তেওঁলোকৰ হেঁপাহ মাটিৰ প্ৰতি যে তেওঁলোকে কিনি আছে। আমাৰ বাগানৰ শ্ৰমিকসকলৰ মাটি পট্টা নাই। দুলো বাগিচাত মানুহবোৰ আজি তেওঁলোকৰ ভাল এটা বিকল্প পোৱা নাই। আৰু ইয়াত আমি দেখা পাইছো যে তেওঁলোকে বাগানৰ ওপৰত ৰিজৰ্ট বনাইছে, বাগান বিক্ৰী কৰি তেওঁলোকে কিবা বেলেগ উদ্যোগ উত্থাপন কৰিছে। বাগানৰ শ্ৰমিকসকলৰ ভৱিষ্যতৰ বাবে তেওঁলোকে চিন্তা কৰে। আৰু কিয় নকৰিব? আপোনালোকে কংগ্ৰেছ দলৰ ভিতৰত চাওক, আজি কংগ্ৰেছ দলৰ ভিতৰত ধাৰপাৰ ডাঙৰীয়া আছে, আমাৰ এটো মুণ্ডা ডাঙৰীয়া আছে, ৰাজু সাহু ডাঙৰীয়া আছে, দুৰ্গা ভূমিজ ডাঙৰীয়া আছে, প্ৰেম লাল বন্ধু ডাঙৰীয়া আছে। ক'ৰবাত অন্যায় হলে তেওঁলোকে মাত মাতে, ক'ৰবাত অন্যায় হলে যদি দলৰ বিৰুদ্ধে মাত মাতিব লাগে তেওঁলোকে দলৰ বিৰুদ্ধে মাত মাতিবলৈ প্ৰস্তুত। এয়া হল কংগ্ৰেছ। আমাৰ দল এটা লোকতান্ত্ৰিক দল। যদি দলৰ কিছু কাম ভাল পোৱা নাই, আমাৰ দলৰ বাগী নেতাসকল, জ্যেষ্ঠ নেতাসকল নিজৰ কথা কোৱা অধিকাৰ আছে। কিন্তু আজি বিজেপি দলৰ ভিতৰত কি হৈছে? বিজেপি দলৰ ভিতৰত এজনো নেতা আমাৰ বাগান শ্ৰমিকসকলৰ ওপৰত যে অন্যায় হৈছে, অত্যাচাৰ হৈছে, তাৰ বিৰুদ্ধে মাত নামাতে। বিজেপি চৰকাৰ যে আমাৰ বাগান অঞ্চলত অনিয়মতা কৰি আছে, তাৰ বিৰুদ্ধে মাত মাতিবলৈ তেওঁলোকৰ সাহস নাই। আজি তেওঁলোকে নিমাত হৈছে। আমাৰ দিনত ধাৰপাৰ ডাঙৰীয়া মন্ত্ৰী আছিল, আমাৰ এটো মুণ্ডা ডাঙৰীয়া মন্ত্ৰী আছিলে, ৰামেশ্বৰ ধানোৱাৰ মন্ত্ৰী আছিলে, পৃথ্বী মাঝি ছাৰ অধ্যক্ষ আছিলে, অজিত সিং আজি তেওঁ মন্ত্ৰী আছিলে, দীনেশ প্ৰসাদ বৰা মন্ত্ৰী আছিলে। এনেকুৱা আমাৰ এইটোৱে হ'ল আমাৰ আদৰ্শ। কংগ্ৰেছ দলৰ আদৰ্শ হ'ল যে বাগান শ্ৰমিকসকলৰ হাতটো মজবুত হ'ব লাগে, অৰ্থনৈতিকভাৱে সবল হ'ব লাগে, সামাজিকভাৱে আৰু আগবাঢ়ি যাওক আৰু ৰাজনৈতিকভাৱে আৰু সক্ৰিয় হওক। কিন্তু বিজেপি দলে কি বিচাৰে? কি আমি মাত্ৰ ৰাচন দিম, কিন্তু আমি ক্ষমতা নিদিওঁ। ৰাচন দি থাকিব, কিন্তু আজি ৰমেশ তেলী এজন মন্ত্ৰী আছিলে, সেই মন্ত্ৰী তাৰ টিকেটটো গুচি গ'ল। পল্লৱ লোচন দাস এটা মন্ত্ৰী আছিলে, সেইটোৱে পল্লৱ লোচন দাসক তেওঁলোকে মন্ত্ৰীটো খাই দিলে। সেয়া হ'ল বিজেপি দল। তেওঁলোকে বাগানৰ শ্ৰমিকসকলক শ্ৰমিকৰ দৰে ব্যৱহাৰ কৰে। সেইকাৰণে তেওঁলোকে হাজিৰা যিমান দিব লাগে নিদিয়ে, অলপ কিছু ৰাচন দিব, কিন্তু ক্ষমতা আৰু সন্মান যে দিব লাগে সন্মান নিদিয়ে। আজি আমাৰ ৰাহুল ডাঙৰীয়াই কি কৈছে যে আমাৰ এটা জনগণনা হ'ব লাগে, আমাৰ জনগণনা হ'ব লাগে, এটা জাতি জনগণনা হ'ব লাগে। আৰু একেখিনি কথা আজি আমাৰ বাগানৰ ভিতৰত আমাৰ বিভিন্ন ৰাইজে কৈছে কি আমাৰ উৰিয়া সমাজ আছে, আমাৰ মুণ্ডা সমাজ আছে, আমাৰ কুৰ্মী সমাজ আছে, আমি জনগণনা হোৱাটো বিচাৰো। একেখিনি কথা ৰাহুল ডাঙৰীয়াই কৈছে। তেতিয়াহে গৈ আমি গম পাম যে আমাৰ বাগানৰ যুৱক যুৱতীসকল যিদৰে চৰকাৰী চাকৰি পাব লাগে, যিদৰে সুবিধা পাব লাগে, সেই সুবিধাবোৰ পাইছে নে নাই পোৱা। আৰু যদি নাই পোৱা তেতিয়া আমি সঠিক এটা সিদ্ধান্ত ল'ব পাৰিম। সেইকাৰণে জাতি জনগণনা আমাৰ লোকৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ। কিন্তু বিজেপি বিচৰা নাই। বিজেপিয়ে মাত্ৰ হিন্দু হিন্দু কৈ আমাক বিভ্ৰান্তিত পেলাবলৈ বিচাৰে। আকৌ হিন্দু কথা ক'ব, হিন্দু ধৰ্মৰ কথা ক'ব, কিন্তু কেতিয়াও ধৰ্ম যে শিকায় সেইবোৰ কথাবোৰ কেতিয়াও তেওঁলোকে নিজৰ কামত দেখা নাপাওঁ। হিন্দু ধৰ্ম আমাক শিকায় যে আমি কেনেদৰে সত্য পথত আমি আগবাঢ়ি যাওঁ। কিন্তু বিজেপি দল সদায় ভয় আৰু অপপ্ৰচাৰৰ ওপৰত নিৰ্ভৰ, ভয় আৰু অপপ্ৰচাৰৰ ওপৰত নিৰ্ভৰ। আজিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অপপ্ৰচাৰৰ ওপৰত নিৰ্ভৰ কৰে। 6 জনগোষ্ঠী জনজাতিকৰণৰ বিৰুদ্ধে কংগ্ৰেছে কাম কৰি আছে। আৰে তোমালোকে ইমান শক্তিশালী, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া 56 ইঞ্চৰ তেওঁ বুকু আছে, তেওঁ ৰাছিয়া ইউক্ৰেইনৰ মাজত ৱাৰ তেওঁলোকে ৰখাব পাৰে, ইমান শক্তিশালী। এতিয়া কংগ্ৰেছৰ আগৰ দিয়া কামখিনি বাধাখিনি তেওঁলোকে সেইটো আঁতৰাব কিয় নোৱাৰে? মাত্ৰ তেওঁলোকৰ এটা বাহানা, মাত্ৰ মিছা কথা, মাত্ৰ তেওঁলোকৰ অপপ্ৰচাৰ।
সঁচা কথা ক'বলৈ গ'লে তেওঁলোকে জনজাতিকৰণ হ'বলৈ নিবিচাৰে আৰু কিয় নিবিচাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল কেনেকৈ তেওঁ হ'ল এজন জনজাতি মুখ্যমন্ত্ৰী ৰাজনৈতিক কুফলৰে তেওঁলোকে আঁতৰাই নিজে মুখ্যমন্ত্ৰী হৈছে তেওঁ নিজে কিয় বিচাৰিব যে ছটা জনগোষ্ঠী জনজাতিকৰণ হ'ব তেওঁ জনজাতিকৰণৰ বিৰুদ্ধে সদায় তেওঁলোকে কাম কৰি গৈছে সেইকাৰণে আমাক এই সময়ত ৰাইজক বুজাব লাগিব এইখিনি কথা ৰাইজ বুজিবলৈ বিচাৰিছে আজি টিভিত আমাৰ কথাখিনি নোলায় কিন্তু ফেচবুকত গোটেইবোৰ কথা ওলাই থাকে ফেচবুকত ওলাই দুলু বাগিচা কি হ'ল ফেচবুকত ওলাই চৰাইদেউ বাগানৰ কি হ'ল ফেচবুকত ওলাই যে আজি তাত ক'ত ক'ত তেওঁলোকৰ মুখ্যমন্ত্ৰী পৰিয়ালে বাগান কিনি আছে তো সেইকাৰণে মই আশা কৰোঁ যে আমি এনেদৰে যদি কাম কৰি যাওঁগে নিশ্চয় আমাৰ ভাল হ'ব আৰু আজি ইয়াত যি অনুষ্ঠান শনিবাৰ দিনৰ ভাগতো আমাৰ মানুহবোৰ যে একত্ৰিত হৈছে ডিব্ৰুগড় জিলাত 500 ওপৰত মানুহে আমাৰ কংগ্ৰেছ দলটোক যোগদান কৰিছে এইটো এটা কথা প্ৰমাণ কৰে যে যোৰহাটৰ ঢৌ এতিয়া ডিব্ৰুগড়ত পৰিছে আহাবাৰ বিধানসভাত প্ৰত্যেক সমষ্টিত আমি জিকিবলৈ গৈছে তো সেইকাৰণে আপোনালোকে আজিৰ পৰা কঁকালত টঙালি বান্ধি ৰাখক কষ্ট কৰিবলৈ সাজু হওক কষ্ট যদি কৰোঁ আমি নিশ্চয় তাৰ ফল পাম তো সেইকাৰণে আমি এতিয়া ঠিক ৰাস্তাত গৈ আছো একত্ৰিত হৈ আছো ঘাটৰ চাই ডাঙৰীয়া মোক কৈছে মাজে মাজে ডিব্ৰুগড়লৈ আহিবলৈ উজনিলৈ আহিবলৈ কিন্তু মাত্ৰ মই নহয় আমি সকলোকে আহিব লাগিব প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আহিব লাগিব CLP লিডাৰ আহিব লাগিব ভূপেন বৰা ডাঙৰীয়া আহিব লাগিব সকলোকে আমি ইয়াত আহি উজনি অসম যে কংগ্ৰেছৰ দুৰ্গ আছে আজিও আছে আমি প্ৰমাণ কৰিবলৈ হ'লে আমি সকলোৱে বাৰম্বাৰ ইয়াত আহি আমাৰ আহা বিধানসভাৰ কাৰণে আমাক তৈয়াৰ হ'ব লাগিব